এটা সপোনৰ ঘৰ মূৰৰ ওপৰত নিজাকৈ এখন চালি যোগাৰ কৰিবলৈ মই যথেষ্ট সংগ্ৰাম আৰু ত্যাগ কৰিব লগা হৈছিল। স্বামীৰ মৃত্যুৰ সময়ত মই বৰ অসহায় অনুভৱ কৰিছিলোঁ। তেওঁ নিজৰ ঘৰত থকাৰ আনন্দখিনি ল'ব নাপালে। আনকি তেওঁৰ মৃত্যুৰ পিছত আমি দুজনী নিজে থাকিবলৈ বহুত সমস্যা অতিক্ৰম কৰিব লগা হৈছিল। তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ এটা পুৰণি ঘৰ হ'লেও মই কিনি পলীক উপহাৰ দিম। তাৰ পিছৰ যুদ্ধখন এখন উপন্যাসৰ কাহিনী হ'ব, কেতিয়াবা হয়তো মোৰ লিখনিত প্ৰকাশ কৰিম। তাৰ পিছতে এটা সিদ্ধান্ত লৈ ঘৰত থকা মোৰ দুটা পুৰণা আলমাৰী আৰু নিজৰ কিতাপখিনি ৰাখি সমস্ত ফাৰ্নিচাৰ বিক্ৰী কৰি দি ভাড়াঘৰৰ পৰা একেবাৰে ওলাই আহিছিলোঁ। শিলপুখুৰীত থকা উপেন্দ্ৰনাথ বেজবৰুৱা চমুকে UNB ৰোডত থকা এটা গাৰ্লছ হোষ্টেলত 4,000 টকাৰ এটা বাথৰুমৰ সমান ৰুমত মই থাকিবলৈ লৈছিলোঁ। পলী আহিলে তাইৰ কাৰণে মেট্ৰেছ এখন যোগাৰ কৰি মই তলত শুই তাইক বিচনাখন এৰি দিছিলোঁ। মোৰ দুখ কষ্ট বুজা দুগৰাকীমান বান্ধৱীৰ বাহিৰে কাকো মোৰ এই কথাবোৰ কোৱা নাছিলোঁ। এটা চিলাই মেচিন, কিতাপ আৰু ক্ৰাফ্টৰ কামৰ মাজত এটা দিন পাৰ কৰিছিলোঁ। কিমান ধৈৰ্য ধৰিছিলোঁ ভাষাৰে ক'ব নোৱাৰিম। ভাড়াঘৰৰ 12,000 টকাৰ পৰা 4,000 টকাৰ ৰুমলৈ আহি মই কিন্তু হতাশ হোৱা নাছিলোঁ। 4,000 টকাত ফুডিং লজিং দুইটাই আছিল। মই বিশ্বাস কৰিছিলোঁ এদিন মই এই যুদ্ধখন জয় কৰিম। কিন্তু হোষ্টেলত পেট ভৰাই খাবলৈ নাপাই মই অসুস্থ হৈছিলোঁ। ওচৰতে থকা কপিলি ৰেষ্টুৰেণ্টত ৰাতিপুৱা ৰুটি বুটৰ দাইল খাই দিন পাৰ কৰিছিলোঁ। কিন্তু প্ৰায় 1.5 বছৰৰ পিছত মই ওলাই আহিছিলোঁ আন এটা ঘৰলৈ, আৰু সেই ঘৰখন মই এতিয়া আপোনালোকক দেখুৱাম। মই আজি আহিছোঁ ডাউনটাউনৰ কাষত থকা এটা বিশেষ ঘৰলৈ। এই ঘৰটোৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে। প্ৰায় 10 বছৰ আগতে যেতিয়া মোৰ ঘৰ নাছিল থাকিবলৈ, তেতিয়া এই ঘৰখনত থকা মানুহগৰাকীয়ে থাকিবলৈ মোক অকণমান সুবিধা কৰি দিছিল তলৰে এই কোঠালিটোত। কিন্তু মোৰ এনেকুৱা এটা অৱস্থা হৈছিল সেই সময়ত, থাকিবলৈ ঘৰ নাছিলে। মই হোষ্টেলত আছিলোঁ প্ৰায় 1.5 বছৰ বেছি, প্ৰায় 2 বছৰৰ ওচৰা-ওচৰি। বহুত কষ্ট হৈছিল, শাৰীৰিক অৱস্থা এনেকুৱালৈ বেয়ালৈ গৈছিলে। মোৰ এগৰাকী বান্ধৱী, তাইৰ খুৰীয়েকৰ ঘৰ এইটো, আৰু এই খুৰীৰ কাষলৈ আহোঁতে খুৰীয়ে মোৰ অৱস্থাটো দেখি ক'লে, তুমি যিমান দিন পাৰা আমাৰ ঘৰটোত থাকা। আৰু সেই বিশেষ ঘৰটোৱেই এই ঘৰটো। এই গ্ৰিলৰ কাষতে পলীৰ এখন ফটো আছে। এই ফটোখন পলীয়ে পাছপৰ্টৰ কাৰণে এপ্লাই কৰোঁতে ফটো লগা হৈছিলে, ইয়াতে এখন ফটো তুলিছিলে। মই আহি পাই সেই ঠাইখিনিলৈ সেইটো কাৰণেই চকু দিছোঁ যে এই গ্ৰিলটোৰ কাষতে পলীৰ ফটোখনৰ স্মৃতি আছে। কি ক'ম মানে, এই ঘৰটোত পলীও আছিলে মোৰ লগত। এতিয়া মই খুৰীক দেখুৱাম, যিগৰাকী মানুহে সেই সময়ত মই আৰ্ট এণ্ড ক্ৰাফ্টৰ কাম কৰিছিলোঁ, টিচাৰ আছিলোঁ। মই প্ৰণৱী আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্টিটিউটত প্ৰায় ব্যস্ত থাকোঁ। যেতিয়া মই ঘূৰিম সেইখিনি সময়তে খুৰীয়ে মোৰ কাৰণে কি কৰে, নেমু চৰ্বত, আম কাটি থৈ দিয়ে, মেগী বনাই থৈ দিয়ে, যাতে মই আহি পেলাই মাকৰ হাতৰ কিবা এটা খাবলৈ পাওঁ। আৰু সেই মানুহগৰাকীৰ কাষলৈকে মই এতিয়া গৈ আছোঁ। ইমান দিনৰ পিছত ন, প্ৰায় এইটো চৌহদলৈ নাহা চাগে মই 9 বছৰ হ'ল। কিন্তু একেই আছে আপুনি। আৰু আপোনাৰ পৰা যে বহুত কথা শিকিছিলোঁ দেই। বা মোৰ চবতকৈ কি মনত পৰে জানেনে, মই যেতিয়া সেই হোষ্টেলত আছিলোঁ তেতিয়া মই ঘৰলৈ ঘূৰি আহিম, আপুনি মানে একদম তেতিয়া মই আৰ্ট এণ্ড ক্ৰাফ্টৰ ক্লাছত থাকোঁ নহয়, আপুনি মোৰ কাৰণে হেৰি আনিছিলে, মানে ৰেডি কৰি থৈ দিয়ে আৰু নেমু চৰ্বত, তাৰপিছত আম কাটি থয়, মই আহি পাম। কেনেকুৱা মৰম কৰিছিল আপুনি দেই। এই চৌহদটোৰ লগত সম্বন্ধ মোৰ প্ৰায় 10 বছৰৰ আগৰ, 10 বছৰে হৈছে আৰু ন আপুনি? 10 বছৰ হৈছে। কিন্তু 10 বছৰৰ আগতে মোৰ যেতিয়া ঘৰ নাছিলে, মই এই চৌহদটোত আছিলোঁ। আৰু খুৰীয়ে একদম মাকৰ দৰে মোৰ যিখিনি যত্ন লৈছিলে, মানে আজি মানে একচুৱেলি কি হ'ল, মোৰ ঘটনাটোৰ পিছত খুৰী মোৰ তালৈ গৈছিলে, আৰু কিবা কিবি বহুত কাৰণত খুৰীৰো ল'ৰা ঢুকালে, ডাঙৰ ল'ৰাজন, তেখেতৰ মানে কেঞ্চাৰ হৈ আছিলে। বহুত কিবা কিবি কাৰণত আমাৰ অহা যোৱাটো হৈ থকা নাছিলে। আজি বহুত দিনৰ পিছত আহিছোঁ, কিন্তু খুৰীয়ে গম নাপায় যে মই আহিম আজি। কিন্তু একদম মানে বোৱাৰী আহিল, ল'ৰা আহিল, মোৰ কাৰণে একদম ভাতৰ যোগাৰ মুহূৰ্ততে। তাৰপিছত কেমেৰাটো কিন্তু নিপুৱে ধৰি আছে, আৰু গোটেই মানুহবোৰ একে আছে, একদম মানে এভাৰগ্ৰীণ। আৰু খুৰী এনেকুৱা টেলেণ্টেড মানুহ, ইমান চোকা মানুহ বুজাব নোৱাৰিম। বিয়াৰ পিছত পঢ়া শুনা কৰি, আপুনি বিয়াৰ পিছত পঢ়িছে ন? বিয়াৰ পিছত আপুনি গ্ৰেজুৱেশ্যনো কৰিলে, মাষ্টাৰ্ছ কৰিছিলে ন? আপুনি শ্বিলঙত পঢ়িছিল ন? শ্বিলঙত পঢ়িছিলে বিয়াৰ পিছত, তাৰপিছত শ্বিলঙত মেঘালয়তে চাকৰি কৰিছিলে। আপুনি হেৰিত কৰিছিলে, এজিত কৰিছিলে, হেল্থত কৰিছিলে। মানে শিকিব লাগিব, কিন্তু বিয়াৰ পিছত গৈ পেলাই পঢ়া শুনা কৰি, মোৰ তেতিয়া মনত আছে কথাবিলাক। পলীটো এইটো সময়ত এইটো ঘৰতে আছিলে ন, পলী সময়ত আছিলে। যি নহওক খুৰীক ইমান দিনৰ মূৰত লগ পাইছোঁ, মানে খুৰীয়ে মানে মই একো মানে এনেকুৱা হৈছে আজি বহুত দিনৰ পৰা যোগাযোগ নহয়।
মোৰ মোবাইল হেৰাই গ'ল মানে নম্বৰ হেৰাই গ'ল খেলি মেলি হৈ আছে আজি মানে একদম আহিছিল মই খুৰীৰ ঘৰত যামেই আজি খুৰীৰ লগত অকণ সময় কটাম আহিলোঁ গোটেই মানুহবোৰ একে আছে খুৰী মানে সঁচা দেই আপুনি ৰিটায়াৰমেণ্ট লয় কিমান বছৰত 16 বছৰ যেতিয়া মোৰ ঘৰ নাছিলে মোৰ বহুত কিবা কৈছে মানুহে নাজানে এইবিলাক কাহিনী খুৰী মানে এইবোৰ কথাৰ সাক্ষী আছিল ন মোৰ এই ঘৰটো লোৱাৰ লগত খুৰী সাক্ষী আছিলে বহুত ডাঙৰ তাকে আজি আহি পাতে কৈছে বা ঘৰখন তোমাৰ কম যুদ্ধ আছিলে বা তাৰ পিছৰখিনিও কিমান যুদ্ধ হ'লে মোৰ ঘৰখন আৰু যেতিয়া ঘৰ নাছিলে আমাৰ ইয়াত আহি বেছিভাগৰে নিজৰ নিজৰ ঘৰ হৈছে আপোনাৰ লক্ষী ঘৰ মানে আৰু সেই তেতিয়া মোৰ এনেকুৱা অৱস্থা আছিল হোষ্টেলত আছিলোঁ প্ৰায় 1.5 বছৰ হোষ্টেলত থাকি মই বেমাৰী হৈ গৈছিলোঁ এনেকুৱা এটা সূত্ৰত মোৰ এজনী বান্ধৱীৰ জৰিয়তে খুৰীৰ ঘৰলৈ আহিছোঁ তাই খুৰীৰ ভতিজা হয় তাইৰ জৰিয়তে আহিছিলোঁ আৰু খুৰীৰ ঘৰত এজনী মাকৰ মানে তত্বাৱধানত মই থাকি এটা নতুন জীৱন আৰম্ভ হৈছিল আৰু ইয়াৰ পৰাই মই স্লাইচ অফ হেভেনলৈ গৈছিলোঁ একদম ডাইৰেক্ট ইয়াৰ পৰা গৈছিলোঁ ন ইয়াতে গৈ পেলাই মোৰ এই স্লাইচ অফ হেভেনৰ আগৰ ঘৰখন মোৰ এইখন ঘৰ মোৰ বহুত দিনৰ পৰা মন গৈ আছিলে মোৰ খুৰীক লগ পাম আপোনালোককো দেখুৱালোঁ এই মানুহগৰাকীৰ তত্বাৱধানত থাকি পূৰা মাতৃত্বৰ মানে মৰমত সোমাই থাকি যেতিয়া মই আৰ্ট এণ্ড ক্ৰাফ্ট শিকি আছিলোঁ প্ৰণৱীৰ লগত আছিলোঁ প্ৰণৱী ইনষ্টিটিউটত আছিলোঁ তেতিয়া সেই কাহিনীটো কাহিনী শেষ নহ'ব কেতিয়াবা আকৌ এদিন পাতিম বেলেগে একেবাৰে সৰুকালৰ কথা পাতিম মই বিভিন্ন সমাজৰ লগত আছিলোঁ এতিয়াও থাকক আপুনি চাইনা মানুহ আছিলে আমাৰ লগত আমি একেলগে আজি ইমান বছৰৰ পিছত খুৰীৰ লগত এসাঁজ ভাত ন আৰু ইনফেক্ট খুৰী যেতিয়া চেন্নাইলৈ গৈছিলে খুৰীৰ ল'ৰাৰ ট্ৰিটমেণ্টৰ কাৰণে গোটেই ঘৰখন মোৰ হাতত দি গৈছিলে গোটেই চহৰটো মোৰ হাতত ঘৰ দুৱাৰ গোটেই মোৰ হাতত তেখেতসকল চিকিৎসাৰ কাৰণে বাহিৰত গৈছিলে পূৰা মই ঘৰটোৰ অকলে দায়িত্ব ইমান বিশ্বাসত কোনোবাই কাৰোবাক এখন ঘৰ দি গৈছিলে আৰু আজি পুনৰ খুৰীৰ লগত বহি একেলগে এসাঁজ খাইছোঁ খাওক খুৰী খাওক লগ পাম মুঠতে তোমাৰ আচাৰ বহুত ভাল হৈছে তুমি মই ইয়াত থাকোঁতে আচাৰ কৰিছিলা জানো শতিকা কৰোণা টাইমত আচাৰ শিকিলা এইটো বোধহয় নেমু সেইটো বোধহয় নহয় এইটো নেমু আমৰ আচাৰটো যে সাংঘাতিক ভাল লগা হৈছে জানে মোৰ এইখিনি শেষ হ'ল আৰু এতিয়া কি দিবা ইয়াক বাঁহগাজ এয়া বাঁহগাজ কৰিছা দি দিয়া অকণমান দিয়া খালি মই ভোট জলকীয়া নিদিবা মই নাখাওঁ দিয়া ভোট জলকীয়া মই নাখাওঁ কিমান দিনৰ মূৰত তোমালোকৰ ঘৰৰ সোৱাদ পাইছোঁ ন খাদ্যৰ